এয়া কি বাৰু ধৰিব পাৰিছেনে? এয়া হৈছে ঘোল, যে জেঠ মাহত যে নামঘৰত বনোৱা হয় ঘোল। আপোনালোকে বাৰু খায়নে নাখায়? মই হ'লে খুবেই ভাল পাওঁ। ঘোল আচলতে ঘৰত ইমানকৈ বনোৱা নহয়, এই নামঘৰতে খোৱা যায়। এইবাৰ যিহেতু নামঘৰত খাবলৈ পোৱা নাই, সেয়েহে ঘৰতে বনাব চেষ্টা কৰিলোঁ। তাৰ কাৰণে এয়া মই কল লৈছোঁ। এয়া মই ঘৰৰ মালভোগ কল লৈছোঁ, কিন্তু ঘোল বনাবলৈ চেনি কল ব্যৱহাৰ কৰে, কিন্তু মই মালভোগ কলকে লৈছোঁ। যিহেতু ঘৰতে কল আছিলে, কলখিনি পকি বেয়া হৈ যাব ধৰিছিলে, সেইকাৰণে ভাবিলোঁ আজি মই মালভোগ কলেৰে সৈতে ঘোল বনাওঁ। এতিয়া মই ঘোল যিহেতু হাতেৰে কল হওক যি বস্তু হওক হাতেৰে মোহাৰি পেলাই বনাই ন, মই কিন্তু আজি মিক্সাৰত বনাম। তাৰ কাৰণে কলৰ বাকলিখিনি এৰুৱাই মিক্সি বাতিটো তেনেদৰে টুকুৰাকৈ দি দিছোঁ। লগতে সোৱাদৰ কাৰণে অকণমান চেনি দিছোঁ, আৰু ইয়াত 2টা ইলাচি এনেদৰে ফালি দিছোঁ, আৰু কেইটামান জালুক দি দিছোঁ, আৰু গোটেইখিনি ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। আৰু এয়া চাওক, বাতি এটালৈ মই এই কলৰ পেষ্টখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু পেষ্টখিনি এতিয়া মই ছাইডত ৰাখি দিছোঁ। ঘোল বনাবৰ কাৰণে আমাক এতিয়া প্ৰয়োজন হ'ব দৈ মই সেয়া ঘৰতে দৈখিনি জমাইছিলোঁ, আৰু চাওকচোন মই এতিয়া আজিহে খুলিম, চাওকচোন ইমান ধুনীয়া হৈছে দৈখিনি। আৰু এতিয়া ইয়াতে মই জোখমতে দৈ দিম। দৈ মই এয়া 2 কাপমানৰ জোখৰ দিম। আপোনালোকে যিমানটো প্ৰয়োজন, মানুহ যিমান, সেই অনুসাৰে আপোনালোকে এইখিনি কম বেছি কৰিব পাৰে। মই দৈখিনি দিয়াৰ পিছত ইয়াত মই ব্যৱহাৰ কৰিছোঁ কেঁচা পিঠাগুড়ি। পিঠাগুড়ি মই এয়া 1 কাপমানৰ জোখৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। লগতে এয়া 2 চামুচ জোখৰ ঘিউ দিছোঁ। আৰু এতিয়া গোটেইখিনি মই এই হুইস্কাৰডালৰ সহায়ত মিক্স কৰি ল'ম। আপুনি যদি বিচাৰে হাতেৰেও এইখিনি মিক্স কৰিব পাৰে, কিন্তু মই হাতেৰে কৰা নাই, মই এই হুইস্কাৰডালৰ সহায়ত ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া মই এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া ইয়াত মই দিম আৰু অকণমান মৌ, যিহেতু ঘিউ আৰু মৌ ব্যৱহাৰ কৰা হয় ঘোলত, সেয়েহে মই ইয়াত অকণমান মৌ ব্যৱহাৰ কৰি দিছোঁ। আৰু গোটেইখিনি এতিয়া ভালদৰে আকৌ এবাৰ মিক্স কৰি ল'লোঁ। আৰু এয়া চাওক, মোৰ ঘোল ৰেডি হৈ গ'ল। কিন্তু মোৰ ঘোলখিনি আপোনালোকে দেখি কেনেকুৱা লাগিছে, একদম পূৰা মিহি হৈ গৈছে ন। যোনবিলাক ঘোল আপোনাৰ নামঘৰত বনোৱা হয়, সেইখিনি ঘোল হাতেৰে মোহাৰি দিয়ে, সেইকাৰণে অলপ গোটা গুটি থাকে, আৰু সেই ঘোলটো খাই বেছি ভাল লাগে। তথাপিও মই আজি ঘৰতে বনাবলৈ চেষ্টা কৰিলোঁ, আৰু এতিয়া মই আপোনালোকক এয়া পৰিৱেশন কৰি দেখুৱাইছোঁ। চাওকচোন, যদি আপোনালোকে ইমানটো ডাঠকৈ খাব বিচাৰে, এনেদৰে ডাঠকৈও খাব পাৰে। যদি অকণমান পাতলকৈ খাম বুলি ভাবে, তেতিয়াহ'লে ইয়াত আপোনালোকে আৰু অকণমান দৈ ব্যৱহাৰ কৰি এইখিনি অকণমান পনীয়া কৰি ল'ব পাৰে। মই কিন্তু কৰা নাই, মই যিহেতু চামুচৰ সহায়ত খাম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান মই এনেদৰে ডাঠকৈয়ে বনাইছোঁ। আৰু এয়া মোৰ চাওক, ঘৰতে বনোৱা ঘোল ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেদৰে ঘৰতে ঘোল বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। শেষত মোৰ আজি ঘোলৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।